নমস্কাৰ সকলোকে মোৰ এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু আশা কৰো আপোনালোক সকলো ভালে কুশলে আছে মোৰ আগৰ ভিডিঅ'ত মই পিন্ধা কাপোৰযোৰ যেটো মই নিজেই বনাইছিলো আৰু কেনেকৈ বনালো আপোনালোকৰ আগত অকনমান দেখাম বুলি ভিডিঅ' কৰি ৰাখিছিলো আশা কৰো ভিডিঅ'টো চাই আপোনালোকে ভাল পাব তো বলক আৰম্ভ কৰো মই লৈছো এজো হ্যান্ডমেড মিক্স পাটৰ কা কাপোৰ এজোৰ আৰু এইটো ডিজাইনটো দেখা পাইছে মই যে কাগজত আঁকি লৈছিলো এই ডিজাইনটো গোটেই কাপোৰজোৰতে মই বনাম আৰু প্ৰথমে মই কাপোৰজোৰত এনেকৈ ডিজাইনটো আঁকি ললো আৰু তাৰ ওপৰত মই এতিয়া ফেব্ৰিক কালাৰ ইউজ কৰিছো আৰু ফেব্ৰিকৰ মই গোল্ডেন কালাৰটো ইউজ কৰিছো এনেকৈ গোটেই ডিজাইনটোত প্ৰথমে ফেব্ৰিক কৰি লম ভিডিঅ'ত আসলতে মই অলপ অলপকৈ দেখাবলৈ চেষ্টা কৰিছো গোটেইটো সম্পূৰ্ণকৈ দেখাবলৈ হলে বহুতেই দীঘল হৈ যাব তো হেতু আপোনালোকে চাইও নিশ্চয় বেয়া পাব তো হেকিনে অলপ অলপকৈ থুলমুলকৈ দেখাবলৈ চেষ্টা কৰিছো আৰু ইমানো বেছি হাৰ্ড নহয় আসলতে এটো কেবে উজু হয় ফেব্ৰিক কৰাটো যদি দুটা তিনটা কালাৰ শেডিং কৰি বনোৱা ডিজাইন ভতে আসলতে অকনমান দেখাবলগিয়া থাকে এটোটো সিম্পল এটা কালাৰে গোটে ডিজাইনটো কৰি গৈছো তো হেতু কাৰণে ভিডিঅ' বহুত ফাষ্ট কৰি দিছো আৰু অলপ অলপকৈ আপোনালোকক দেখাবলৈ চেষ্টা কৰিছো কেনেকুৱা লাগিছে কিন্তু কমেন্ট কৰি জনাবলৈ একদম নাপাহৰিব দেই আৰু যদি মোৰ ফেসবুক পেজত আপোনালোকে চাই আছে এতিয়ালৈকে যদি মোক ফলো কৰা নাই প্লিজ ফলো কৰি দিব আৰু মোৰ ইউটিউব চেনেল এটাও আছে জু ক্ৰিয়েটিভ ব্লগ বুলি আছে তাতো মই বিভিন্ন ধৰণৰ ভিডিঅ' দি থাকো যদি চাও বুলি ভাবে চাব পাৰে আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব এতিয়ালৈকে বহুতখিনি আপোনালোকৰ পৰা মৰম পাইছো আশা কৰো আগলৈও এনেকৈ পাই থাকিম তো অলপ আগবাঢ়ি যাবলৈ সহায় কৰিব সো ইয়াৰ দেখিছে মই ফেব্ৰিকটো কৰি লৈছো ইয়াতে ডিজাইন মই আঁকি লৈছিলো ডিজাইনৰ ওপৰতে ফেব্ৰিক কৰি গৈ আছো আপোনালোকে যদি এনেকৈ এজো কাপোৰ নিজেই বনাই পিন্ধিব বিচাৰে তো বনাই পিন্ধিব পাৰে যদি সময় হয় মিলে ইনো আপোনালোকে চাবচোন দোকানৰ পৰা কিনি আনি পিন্ধাতকৈ নিজেই বনাই পিন্ধা কাপোৰজোৰৰ কথাই বেলেগ নহয় জানো মোৰ কিন্তু বিৰাটেই ভাল লাগে এই কাম কৰি হেকেনে আমনিও লাগে মই হেকেনে আজৰি সময় হলে মই এসব এনেকুৱা কামই কৰি থাকো আসলতে আৰু এয়া দেখিলে মই গোটেই ডিজাইনটোতে ফেব্ৰিক কৰি ললো আৰু অকমান দেই কাৰণে হুকাব ৰাখিলো তাৰ পিছতে মই বাকি ডিজাইনটোৰ কাৰণে 3D আউটলাইনাৰ ইউজ কৰিছো এটো অৰেঞ্জ কালাৰৰ হয় বাকি যিমানখিনি দিম বুলি ভাবিছো হেকিনটো মই 3D আউটলাইনাৰ ইউজ কৰি আউটলাইনাৰে ডিজাইনটো বনাই লৈছো তো কেনেকুৱা লাগিছে জনাবচোন আৰু আসলতে ভিডিঅ'টো মই বহুতে ফাষ্ট কৰিছো কিন্তু এজোৰ কাপোৰ মানে এইজোৰ কাপোৰ কমপ্লিট কৰোতে মোৰ প্ৰায় 4 দিন 5 দিনই লাগিলে ইমানো সহজ নহয় আৰু এতিয়া দেখাবৰ কাৰণে আসলে শৰ্ট কৰি দিছো আৰু তো ভাল লাগে কাৰণে কৰি থাকো সো ইয়াতে মই এতিয়া ষ্টোন ইউজ কৰিছো দেখিছে এনে প্ৰথমে এনেকৈ আঠা লগাই লৈছো দেখা পাইছে আপোনালোকে আৰু মই এইখিনি ষ্টোন খিনি অনলাইনতে অৰ্ডাৰ কৰি আনিছিলো এতিয়া গোটেই ডিজাইনটোত ষ্টোন দিয়াৰ পিছতহে মানে ভালকৈ ধুনিয়াকৈ ফুটি উঠে ডিজাইনটো আৰু ইয়াতে মই এটো গ্লাস ষ্টোনো ইউজ কৰিছো দেখা পাইছে যেতিয়া গোটেই ডিজাইন ষ্টোন হক গ্লাস ষ্টোন সব লগাই মেলি বহুত ধুনিয়া এটা লুক আহে আৰু পিন্ধিলে কি হয় একদম এটা শাইনিং ধুনিয়া এটা মানে বহুতে মজা লাগে আৰু কাপোৰজোৰ মানে পুৰা হেভি হয় আৰু গধুৰ হয় তো এয়া সব পুৰা কমপ্লিট হৈ গৈছে অলপ অলপকৈ দেখাইছো আপোনালোকক নিশ্চয় গম পাইছে আৰু ইমানো টান নহয় সো এয়া ডিজাইনটো মোৰ সম্পূৰ্ণ হৈ গৈছে তো মোৰ বাকিখিনি ডিজাইন কমপ্লিট হৈয়ে আছিল মই এটো হেকৰ ডিজাইনটো আপোনালোকৰ আগত দেখালো আৰু এইফালে সাদৰখনৰ চাৰিওফালে গোটেই পাৰিটো সাইড পাৰিটোত এনেকৈ মই 3D আউটলাইনাৰ অকমান ডিজাইন দি লৈছো আৰু ইয়াতেও এনেকৈ গ্লাস ষ্টোন খুৱাই দিছো গোটেই চাৰিও সাইডটোত বেলেগ একো ডিজাইন দিয়া নাই এনেকৈ চাৰিওফালে সাদৰখনৰ সাইড পটি হিচাপে এনেকৈ ইউজ কৰিছো সো আৰু লগতে এনেকৈ মনি দি দহিও পাতি লৈছো মুঠতে গোটেই কাপোৰজোৰ কমপ্লিট হৈ আছে কমপ্লিট কৰি লৈছো খালি ব্লাউজটো হে আসলতে তো নিজৰ নহয় ন তো হেতু কাৰণে ব্লাউজটো চিলোৱা নাই জনে লব তেওঁ নিজৰ সাইজত চিলাই লব তো ব্লাউজটো মই হেভিয়ে বনাই দিছো সো এনেকে কিছুমান কাম আজৰি হলে কৰি থাকো ভাল লাগে আসলতে আৰু যদি কোনোবাই যদি কয় মোক এনেকৈ বনাই দিয়ক বুলি চাই লও যদি পাৰো বনাই দিও আৰু ঢেউ মানে লব নোৱাৰি ন কাৰণ এজো কাপোৰ বনাতে এতিয়া মই কলোৱে এজো কাপোৰত কমসে কম 4 দিন 5 দিন লাগি গৈছে সো হেতু হিচাপতে কাৰোবাক বনাই দিবলৈ মানে পাৰিলে বনাই দিও আৰু হেনেকে আৰু সো কেনেকুৱা লাগিছে জনাব ফাইনেল হৈ গৈছে তো আজিলৈ আহিছো বাই বাই